ইয়াতে প্ৰশ্নটো হ'ল 9 টু দি পাৱাৰ x প্লাছ 9 টু দি পাৱাৰ x প্লাছ 9 টু দি পাৱাৰ x ইজিকেল টু হোৱাট। যেতিয়া এনে ধৰণৰ প্ৰশ্নসমূহ এক্সামত আহে তেতিয়া 9 টু দি পাৱাৰ থ্ৰাইছ x কৰি অহা দেখা পাওঁ, কিন্তু এই বি নম্বৰ অপশ্যনটো কৰি আহিলে ভুল হৈ যাব। ইয়াৰ কাৰণ হ'ল ইয়াতে যদিও বেজবিলাক সমান সমান আছে, মাজত কিন্তু পূৰণ নাই। এতিয়া মাজত যদি পূৰণ থাকিলে হয় তেতিয়া এই এনচাৰটো শুদ্ধ হ'ল হয়। ইয়াতে আছে মাজত যোগ চিন। তেতিয়াহ'লে এই ধৰণৰ প্ৰশ্নসমূহৰ এনচাৰ আমি কেনেদৰে উলিয়াও চাওঁ। এতিয়া 9 টু দি পাৱাৰ x কেইবাৰ আছে? 3বাৰ আছে। 3 ইনটু 9 টু দি পাৱাৰ x। 3ক আমি কেনেদৰে লিখিব পাৰোঁ? 3 টু দি পাৱাৰ 1 পাৱাৰ হিচাপে লিখোঁ, তে এইটো লিখিব পাৰোঁ। ইনটু 9 টু দি পাৱাৰ xক আমি এনেদৰে ভাঙি লিখিব লাগে যাতে বেছত 3 হয়। এতিয়া বেছত আমি 3 লিখিলোঁ। এতিয়া 9 বনাবলৈ হ'লে কি লিখিব লাগিব? স্কুৱেৰ। থ্ৰাইছ স্কুৱেৰক কৰিলে 9 ওলাব। এতিয়া কি থাকিল? x থাকিল। তেতিয়া কি হ'ব? হোল টু দি পাৱাৰ x, মানে এইখিনি গোটেইখিনিত x আছে, হোল টু দি পাৱাৰ x। এতিয়া চাওক 3 টু দি পাৱাৰ 1 ইনটু, যেতিয়া এনেদৰে থাকিব যে পাৱাৰৰ ওপৰত পাৱাৰ থাকিব, আৰু যদি পাৱাৰৰ ওপৰত পাৱাৰ থাকে তেতিয়া কি হ'ব? গোটেই পাৱাৰ পূৰণ হ'ব। এতিয়া পাৱাৰৰ ওপৰত পাৱাৰ আছে, 2ৰ লগত x কি হ'ব? পূৰণ হ'ব। তেতিয়া 3 টু দি পাৱাৰ টুৱাইছ x। এতিয়া চাওক বেজ দুটা সমান সমান আছে, তেতিয়া বেজ দুটা সমান সমান থাকিলে আৰু মাজত পূৰণ থাকিলে কি হয়? পাৱাৰ দুটা যোগ কৰিব লাগে। পাৱাৰ দুটা যোগ কৰিলে 3 টু দি পাৱাৰ 1 প্লাছ টুৱাইছ x। এইখিনি এনচাৰ হয় একচুৱেলি, কিন্তু ইয়াতে ছেম ধৰণৰ লিখা নাই। তেতিয়াহ'লে আমি কোনটো লিখিম? এইটো লিখিম, মানে এইটো আৰু এইটো ছেমে হয়, এইটো কেৱল উল্টাকে লিখা আছে। এইটোক আমি এনেদৰে লিখিম 3 টু দি পাৱাৰ টুৱাইছ x প্লাছ 1। এইটো এনচাৰ হ'ব। তেতিয়াহ'লে চি নম্বৰ অপশ্যনটোৱে শুদ্ধ হ'ব।